Hello students, সকলোকে স্বাগতম জনাইছো। আজি আমি পঢ়িম ক্লাস 10 ৰ এক্সাৰসাইজ 1.1 ৰ কোৱেশ্চন নম্বৰ 5। ইয়াৰ আগতে আমি 1 2 3 আৰু 4 ডিসকাস কৰিলো অলৰেডি। সো আজি আমি পঢ়িম কোৱেশ্চন নম্বৰ 5। তোমালোকৰ পৰীক্ষাৰ বাবে এটো মই আগতেও কৈছো, কোৱেশ্চন নম্বৰ 5 টো খুব ইম্পৰ্টেন্ট কোৱেশ্চন। দে আহা আমি এটো ডিসকাস কৰো। ইয়াত কৈছে কি যে ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰি দেখুৱা যে যিকোনো যোগাত্মক অখণ্ড সংখ্যাৰ ঘনফলটো 9m 1 বা 9m+8 আহিব। মানে যিকেইটা যোগাত্মক অখণ্ড সংখ্যা আছে 1 2 3 4 5 6 7 8 এইবিলাক এই আটাইবিলাক সংখ্যাৰ ঘনফলটোক আমি 9m ফৰ্মত নাইবা 9m+1 ফৰ্মত নাইবা 9m+8 ফৰ্মত লিখিব পাৰো বুলি আমি দেখুৱাব লাগে। তাৰ কাৰণে এতিয়া চোৱা যোগাত্মক অখণ্ড সংখ্যাবিলাক যিকোনো যোগাত্মক অখণ্ড সংখ্যাবিলাক আমি পাইছো যে এইবিলাক কোনটো ফৰ্মত থাকে, হয় কিয় 3q ফৰ্মত থাকে, 3q+1 ফৰ্মত থাকে নাইবা 3q+2 ফৰ্মত থাকে। যিকোনো যোগাত্মক অখণ্ড সংখ্যা তুমি 10 এ লোৱা, 100 এ লোৱা, 1000 এ লোৱা, মানে 5000 এ লোৱা, যিকোনো সংখ্যাই হয় 3q ফৰ্মত থাকিব, 3q+1 ফৰ্মত থাকিব নাইবা 3q+2 ফৰ্মত থাকিব। এটা এই তিনটাকে যদি আমি ঘন কৰি দিও আৰু ঘন কৰি দিওতে প্ৰত্যেকতে আমি 9m 9m+1 বা 9m+8 ফৰ্মত পাই যাম, তেতিয়া হলে আমাৰ খেটোৱে সাফিসিয়েন্ট হ'ব আনসাৰটোৰ কাৰণে। আচ্ছা, এতিয়া আমি এইটো কিউব কৰিব লাগিব। তাৰ আগতে আমি এই কথাখিনি ক'ব লাগিব যে যিকোনো যোগাত্মক অখণ্ড সংখ্যাবিলাক যে এইটো ফৰ্মত থাকে সেই কথাটো আমি প্ৰথমতে দেখাব লাগিব। আৰু এইটো কেনেকৈ দেখুৱাই আমি কুৱেশ্চন নম্বৰ 4 টো আমি সেইটো কৰিছো। তো প্ৰসেসটো কেনেকৈ আছিল সলিউশন আমি প্ৰথমতে ধৰি লম, ধৰা হল বা ধৰো a যিকোনো এটা অখণ্ড যোগাত্মক অখণ্ড সংখ্যা b = কিমান নাম ইয়াত মই কৈছিলো b = যিকোনো ধৰিব পাৰি, কিন্তু সেইটো ডিপেন্ড কৰিব কাৰ ওপৰত, কোৱেশ্চনটোত কি বিচাৰিছে তাৰ ওপৰত ডিপেন্ড কৰিব বুলি মই কৈছিলো। এটা ইয়াত আমি কিউবটো কি কৰিব লাগিব, 9m ফৰ্মত লিখিব লাগিব। গতিকে আমি এনেকুৱা এটা সংখ্যা লম যাক কিউব কৰোতে 9 ৰ গুণিতক হিচাপে থাকে। গতিকে সেইটো কি হ'ব, আমি 3 যদি লওঁ তেতিয়া সুবিধা হ'ব সেইটো কৰিবৰ কাৰণে। তাৰমানে b = যদি 3 লৈ লওঁ তেতিয়া 3 যদি কিউব কৰো তেতিয়া কিমান হ'ব, 27 হ'ব। মানে মই এই 9m+1 ফৰ্মত যে আহিব সেই কথাটো মই আগতীয়াকৈ চিন্তা কৰিবলগীয়া হৈছে। কাৰণ এইটো যদি b = 3 নিদি পেলাই মই 4 দি দিব পাৰো। 4 দি দিলে কি হ'ব, পিছত যেতিয়া মই কিউব কৰিম 4 ক কিউব কৰোতে 64 হ'ব আৰু 64 ক মই 9 ইনটুত লিখিব নোৱাৰিম। তাৰমানে 9 পূৰণফল হিচাপে তাক মই প্ৰকাশ কৰিব নোৱাৰিম। সেই কাৰণে মই 3 লৈছো। 3 ললে কি হ'ব, 3 কিউব কৰি দিয়াৰ লগে লগে 27 হ'ব আৰু 27 টো মই 9 ইনটু 3 লিখিব পাৰিম। সেই কথাটো মই আগতে সেইটো মই ভাবি লৈছো। গতিকে সেইটো মনত ৰাখি পেলাই মই আগবাঢ়ি গৈ আছো। গতিকে b = 3 ল'ব লাগিব। b = 3 ৰ বাবে ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰি পাওঁ কি পাম, a = b³ b ঠাইত 3, গতিকে 3q হ'ব, 3q + r, য'ত q টো সদায় 0 তকৈ ডাঙৰ হ'ব বা 0 ৰ সমান হ'ব আৰু 0 <= r b। তাৰমানে r ৰ মানটো সদায় 0 তকৈ ডাঙৰ বা 0 ৰ সমান আৰু b তকৈ সৰু। আৰু b মানে কিমান আছে, ইয়াত 3 আছে, গতিকে এইটো তুমি 3 লিখি দিয়া। তেতিয়া r = কিমান হ'ব, r = 3 তকৈ সৰু, 0 ৰ পৰা আৰম্ভ কৰা আৰু 3 তকৈ সৰু বুলি ক'লে 2 লৈকে। তাৰমানে 0 হ'ব, 1 হ'ব আৰু 2। কাৰণ এইটো কণ্ডিশ্যনত r ৰ ভ্যালু আমি এই তিনটাইটো পাম, 0 1 2, কাৰণ 0 r ৰ সমানো হ'ব পাৰে, গতিকে 0 টো ল'বই লাগিব। 1 ল'ম, 2 ল'ম, 3 টো নলওঁ। 3 কিয় নলওঁ, কাৰণ r ৰ ভ্যালুটো 3 তকৈ সৰু হ'ব লাগিব, সেই কাৰণে 2 লৈকে লৈছো। 0 1 2 হ'লে this implies a = কিমান হ'ব, 3q + r, r ৰ ঠাইত 0 বহালে 3q + 0 হ'ব। তাৰমানে 3q + 0 মানে 3q দেই। আৰু a =
a is equal to এইটো মই ওপৰত লিখি দিছোঁ জাগাৰ অভাৱ হ'ব এইটো মই মুছি দিছোঁ দেই কুৱেশ্যনটো মুছি দিছোঁ এতিয়া চোৱা a is equal to r is equal to 0 লওঁতে এইটো মানে ইয়াত মই কি কৰিলোঁ r is equal to 0 লওঁতে এইটো পালোঁ a is equal to 3q plus 1 হ'ব যেতিয়া মই r is equal to 1 ল'ম তাৰপাছত a is equal to 3q plus 2 হ'ব যেতিয়া মই r is equal to 2 ল'ম r ৰ ভ্যালু 0 1 2 ৰাখি পেলাই আমি তিনিটা বেলেগ বেলেগ ভ্যালু পালোঁ ইয়াৰ মানে কি যে যিকোনো যোগাত্মক অখণ্ড সংখ্যা হয় 3q ফৰ্মত থাকিব নাইবা 3q plus 1 ফৰ্মত থাকিব নাইবা 3q plus 2 ফৰ্মত থাকিব গতিকে এই তিনিটা কিউব কৰি পেলাই আমি চাম সেইকেইটা যদি 9m ফৰ্মত পাই যাওঁ বা 9m plus 1 বা 9m plus 8 ফৰ্মত পাই যাওঁ তেতিয়াহ'লে হৈ যাব গতিকে কিউব কৰা বা ইয়াত লিখিব পাৰা এতেকে যিকোনো যোগাত্মক অখণ্ড সংখ্যা 3q বা 3q plus 1 বা 3q plus 2 আৰহি লিখিব পাৰি গতিকে যিকোনো যোগাত্মক অখণ্ড সংখ্যাৰ ফৰ্মটো আমি গম পালোঁ এতিয়া ইহঁতক কিউব কৰি পেলাই চাওঁ এতিয়া এটা এটা কৰি পেলাই তোমালোকে কিউব কৰিব লাগিব ঘন কৰিব লাগিব প্ৰথমতে কাক ঘন কৰিব 3q ঘন কৰা 3q ইয়াক যেতিয়া তুমি ঘন কৰিবা ঘন কৰিলে কিমান হ'ব 3 তিনিবাৰ পূৰণ কৰিলে 3 3 গুণ 9 9 3 গুণ 27 27 আৰু কিউব 3 cube means what 3 into 3 into 3 গতিকে 27 হ'ব আৰু কিউব তো ইয়াক মই এতিয়া লিখিব লাগিব 9 into 9 ৰে 27 কে বজাব 9 3 গুণ 27 লগতে কিউবটো থাকিব তো এইটো পূৰণ কৰিলে 9 3 গুণ 27 কিউব ইয়াৰ লগত সমান গতিকে এইটো আমি 9m লিখিব পাৰিম নে নিশ্চয় লিখিব পাৰিম মানে এই গোটেইটো যদি মই m বুলি ধৰো তেতিয়াহ'লে এইটো 9m হ'ব হয় নহয় লিখা যত m কাৰ সমান 3q কিউবৰ সমান আৰু এইটো এটা অখণ্ড সংখ্যা গতিকে বিলংস টু z তাৰ এইটো হৈ গ'ল এইটো আমি 9m ফৰ্মত পাই গ'লো এটা এই ফৰ্মটো আমি কিউব কৰিম 3q plus 1 3q plus 1 ইয়াক কিউব কৰা এইটো কি হ'ব a plus b whole cube ফৰ্মুলা যাব a plus b whole cube ৰ ফৰ্মুলা কি আছিল a plus b whole cube এটা আছিল a cube plus b cube plus 3a square b plus 3ab square এইটো আছিল সকে ফৰ্মুলাটো ইউজ কৰা তোমালোকে a cube মানে a ঠাই 3q আছে 3q cube plus b cube মানে 1 cube 3a square b a square মানে 3q square into b মানে 1 plus 3ab square a মানে 3q আৰু b square মানে 1 square হ'ব ওকে এতিয়া ইয়াক কিউব কৰা 3 কিউব কৰিলে কিমান হ'ব এইটো 27 কিউব হ'ব 1 কিউব কৰিলে 1 তিনিবাৰ পূৰণ কৰিলে একেই হ'ব প্লাস 3 পূৰণ এক ভাঙিলে কিমান হ'ব 3 স্কয়াৰ মানে 3 3 গুণ 9 3 দুগুণ কৰি নিদিবা আকৌ 3 স্কয়াৰ মিন্স 3 into 3 3 দুবাৰ পূৰণ কৰিব লাগিব গতিকে এইটো 3 3 গুণ 9 লগতে q স্কয়াৰ into 1 প্লাস ইফালে আকৌ এইটো কিমান হ'ব 3 3 গুণ 9 কিউ এই দুটা পূৰণ কৰিলে 9 কিউ into 1 স্কয়াৰ কৰিলে 1 স্কয়াৰ মানে 1 এইটো হৈ গ'ল 27 কিউ কিউ প্লাস 1 প্লাস 3 9 গুণ 27 কিউ স্কয়াৰ 3 9 গুণ 27 27 গুণ 27 27 আৰু এইটো কিউ স্কয়াৰ সৰি কিউ স্কয়াৰ এইটো হৈ গ'ল কিউ স্কয়াৰ প্লাস ইফালে 9q into 1 কৰিলে তোমাৰ 9q এ হ'ব এটা কি কৰিম মই এই 1 টো মই চাবতে এই 1 টো মই পিছফালে লৈ যাম একোটো অসুবিধা নাই
প্লাছ 1টো মই পিছফালে লিখি দিলোঁ, ইফালে 27 কিউব কিউব এইটো থাকিলে এইটো থাকিলে এই প্লাছ 1টো মই পিছফালে লৈ গ'লোঁ। একো ইয়াত খেলি মেলি লাগিবলগীয়া একোৱেই নাই, জাষ্ট প্লাছ 1টো মাজৰ পৰা মই এটা ছাইডত লৈ গ'লোঁ। এতিয়া অকণমান ভালকৈ চোৱা, আমি এই তিনিটাৰ পৰা 9 এটা কমন ল'ব পাৰোঁ, কাৰণ 9ৰে 27কো হৰণ যায় আৰু 9কো হৰণ যায়। গতিকে 9টা কমন লোৱা, 9 কমন লোৱাৰ লগে লগে 9 3 গুণ 27 কিউ কিউব থাকিব, আৰু ইয়াত 9 3 গুণ 27, 9ৰে 27ক 3বাৰ যাব কিউ স্কুৱেৰ, আৰু ইয়াত 9টো উলিয়াই দিলোঁ মই, কি থাকিব কিউ, বুজি পাইছানে? ইফালে কি থাকিল ব্ৰেকেটৰ বাহিৰত +1, কাৰণ মই ইয়াৰ পৰা কমন লোৱা নাই, এইটো এক্সট্ৰা থাকিব +1। এতিয়া এই গোটেইটো যদি মই m হিচাপত যদি ধৰোঁ, তেতিয়াহ'লে এইটো 9m + 1 হ'বনে নাই? গোটেইটো কি হ'ব 9m, এই গোটেইটো মই m ধৰিলে কি হ'ব, এইটো 9m, 9 × m প্লাছ এইটো 1, so 9m + 1 হ'ল, য'ত m মই কাৰ জেগাত ধৰিলোঁ, এইটোৰ জেগাত ধৰিলোঁ, এইটো মানে কিমান 3q³ প্লাছ 3q² প্লাছ q, আৰু এইটো এটা অখণ্ড সংখ্যা দেই। এইটো অখণ্ড সংখ্যা হ'ব, ইয়াত কনফিউজ হ'ব নালাগে, কাৰণ আমাৰ কিউটো অখণ্ড সংখ্যা, কিউক ঘন কৰি পেলাই এটা অখণ্ড সংখ্যাৰ লগত পূৰণ কৰিলে অখণ্ড সংখ্যাই হ'ব, স্কোৱাৰ কৰি এটা অখণ্ড সংখ্যাৰ লগত পূৰণ কৰা অখণ্ড সংখ্যা, আৰু তিনিটা অখণ্ড সংখ্যা যোগ কৰিলে আল্টিমেটলি এটা অখণ্ড সংখ্যাই পাম। গতিকে এইটো এটা অখণ্ড সংখ্যা দেই। গতিকে ইয়াত আমি পালোঁ 9m + 1, 9m পালোঁ, 9m + 1 পালোঁ। এতিয়া কোনটো থাকিল 3q + 2 থাকিল, ইয়াক কিউব কৰা, প'জ কৰি পেলাই ভিডিঅ'টো তোমালোকে এইটো কপি কৰি ল'বা প্ৰথমতে তোমালোকৰ কপিত। নেক্সট আহিলে আমাৰ 3q + 2, 3q + 2 ইয়াক কিউব কৰা, এইটো একেই a কিউব, এইটো হ'ব প্লাছ b কিউব, মানে এইটো হ'ব 2q প্লাছ 3a² b, এই ঠাইত 3q আছে গতিকে এইটো স্কোৱাৰ হ'ব, b মানে 2 প্লাছ 3ab², 3a মানে 3q ইনটু b মানে b² মানে 2² হ'ব। এতিয়া আগৰ নিচিনাকৈ মই 2কিউবটো পিছফালে লৈ যাম দেই। এইটো প্ৰথমতে ভাঙিলে 3 3 গুণ 9, 9 3 গুণ 27 কিউব কিউব। আচ্ছা, এইটো মই প্ৰথমতে ভঙাটো লিখি লৈছোঁ, 2কিউব ভাঙি লৈছোঁ প্ৰথমতে, 2কিউব 8, ইয়াৰ পিছৰ ষ্টেপত মই 8টো পিছফালে লৈ যাম। এইটো কিমান হ'ব 3, এইটো ভাঙিলে 3² মানে 9, লগত কিউ আছে q² ইনটু 2, আৰু এইটো 3 ইনটু 3q 2² মানে 4, এইটো কিমান হ'ব 27q³ প্লাছ 8 প্লাছ 3 9 গুণ 27, 27 2 গুণ 54, 54 to q² প্লাছ 3 3 গুণ 9, 9 4 গুণ 34, 36q, এইটো পাম। এতিয়া তুমি মিলাব লাগিব ইয়াৰ পৰা, এইটো যেতিয়া ভাঙিলা, ভঙাৰ পাছত আচ্ছা মই এই 8টো পিছফালে লৈ যাম, এই 8টো মই পিছৰ ফালে লৈ যাম দেই। এতিয়া মই কমন ল'ব পাৰোঁ এই তিনিটাৰ পৰা 9 দেই, 9 কমন ল'লে এইটো 9 3 গুণ 27 কিউ কিউব থাকিব, ইয়াৰ 9ৰে 54 কেইবাৰ যাব, 6 বাৰ যাব, 6 9 গুণ 54, q² গোটেইটো থাকিব কাৰণ মই কিউ কমন লোৱাই নাই, প্লাছ 9ৰে 34ক কেইবাৰ যাব, 4 বাৰ যাব, লগতে কিউটো থাকিব, আৰু 8 মই লোৱা নাই গতিকে এই ব্ৰেকেটৰ বাহিৰত থাকিব। এতিয়া আগৰ নিচিনাকৈ মই কি কৰিম, এতিয়া এই গোটেইটো ব্ৰেকেটৰ ভিতৰত থকাটো মই m বুলি ধৰি ল'ম, তেতিয়া এইটো হ'ব 9m + 8, দেখিছানে কিমান ধুনীয়াকৈ ওলাই গৈছে 9m + 8। ইয়াৰ আগতে ওলাইছিলে 9m প্লাছ কিমান ওলাইছিলে, মই ইৰেজ কৰি দিলোঁ, 9m + 1 আৰু 9m + 8, এই তিনিটা। ইয়াত আগত 9m + 1 ওলাইছিলে, শেষত আমাৰ ওলাল 9m + 8, গতিকে তিনিটা ফৰ্মে আমি পাই গ'লোঁ দেই। আচ্ছা, ইয়াত অকণমান থাকি গ'ল, য'ত m = এইটো ধৰিছোঁ ব্ৰেকেটৰ ভিতৰতো 3q³ প্লাছ 6q² প্লাছ 4q, আৰু এইটো হ'ব তোমাৰ কিমান z, এটা অখণ্ড সংখ্যা হ'ব। গতিকে প্ৰতিটো যোগাত্মক অখণ্ড সংখ্যাই হয় তোমাৰ 9m ফৰ্মত থাকিব, নাইবা 9m + 1 থাকিব, নাইবা 9m + 8 ফৰ্মত থাকিব।
কাৰণ কি যে আমি ইয়াক কোনটো কিউব কৰোঁতে পাইছোঁ 3 কিউব প্লাছ 2 3 কিউব প্লাছ 1 আৰু 3 কিউব কৰিবলৈ কৰোঁতে পাইছোঁ আৰু যিহেতু 3 কিউব প্লাছ 1 3 কিউব প্লাছ 2 আটাইকেইটা যোগাত্মক অখণ্ড সংখ্যাৰে এটা আৰ্হি গতিকে ইহঁতক কিউব কৰোঁতে যিকেইটা পাইছোঁ সেইকেইটা আৰ্হি তোমাৰ প্ৰতিটো যোগাত্মক সংখ্যাৰ কিউবৰ ক্ষেত্ৰত সেইটো সত্য হ'ব গতিকে তোমালোকে লিখা হৈ গ'ল এতিয়া কি প্ৰতিটো যোগাত্মক অখণ্ড সংখ্যাৰ আৰ্হি 9m বা 9m plus 1 বা 9m plus 8 আৰ্হি বাছ এইটো কপি কৰি ল'বা তোমালোকে আৰু মই আজিলৈ ইমানতে শেষ কৰিছোঁ এটা কুৱেশ্যনে কৰি দিছোঁ আকৌ পিছৰ ভিডিঅ'টোত মই নেক্সট কুৱেশ্যনবিলাক দিম